থট ভাৱনা 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 ভাৱনাৰ ওপৰত আমি কাম কৰিব লাগিব 5টা টিপছ প্ৰথম হৈছে ৰাতিপুৱা অমৃত বেলা ব্ৰহ্ম মনে নামানে কিয় নামানে মনে অলৰেডি সেই পাঠটো পঢ়ি থৈছে মনে অলৰেডি সেইটো থট ৰাখি থৈছে সেইটো সময়ত মনক যদি আমি বুজাওঁ মনে ক'ব মই একো নুবুজো মই আপুনি 5টা সমান লওঁ এই 5টা সমান আপুনি লিখিব আৰু পৰাপক্ষত পানী ভাত চাহ খাওঁতেও এইখিনি কথা কৈ থাকিব বহুত সাইন্টিফিক্যালি মই আপোনাক প্ৰবেন কৈছো যেতিয়া আমি যিকোনো খাদ্য খাওঁ সেই খাদ্য হোৱাৰ সময়ত আমি যদি মানসিকভাৱে কি ভাবি আছো মনৰে যি ভাবি আছো সেই ভাৱনা যদি মিক্সড কৰি খাওঁ সেই খাদ্যই তেনেকৈ আমাক প্ৰতিক্ৰিয়া কৰি দিয়ে চাবচোন কেতিয়াবা কি হয় আপুনি ধৰক ক'বলৈ হোটেললৈ গৈছে বা কাৰোবাৰ ঘৰত গৈছে কিবা ডিশ বনাইছে আপোনাৰ এনেকুৱা লাগেনে এইটো খালে মোক পেট বেয়া কৰিব নেকি তথাপিও জবৰদস্তি খাই দিওঁ তাৰপিছত পেটটো বেয়া কৰেনে 90% কৰে ন আৰু কেতিয়াবা কিছুমানৰ কি হয় খাই দিওঁ একো নহয় মোৰ একো প্ৰব্লেম নাই খালে সব হজম হয় তেওঁ সঁচাকৈ হজম হৈ যায় আচলতে কি আমি জীৱনত আমি মনুষ্য ভাৱনাৰে বান্ধ খাই থাকোঁ আমি মনুষ্যই ভাৱনাৰে বান্ধ খাই থাকোঁ সম্বন্ধ ভাৱনাৰে বান্ধ খাই থাকে কথাৰে আৰু কৰ্মৰে নহয় ভাৱনা কথা কৰ্ম সেকেন্ড আৰু থাৰ্ড ষ্টেজ ভাৱনা ইজ আৱাৰ ফাৰ্ষ্ট ষ্টেজ থট ইজ আৱাৰ ফাৰ্ষ্ট ষ্টেজ থট ভাৱনা যি ভাৱনা আনিলোঁ সেয়া কথনত আহিল আৰু তেনেকৈ প্ৰত্যক্ষ কৰিলোঁ এতিয়া মই কথা কৈ আছোঁ মোৰ যি ভাৱনা আছে সেই ভাৱনা মোৰ মুখে ডাইৰেক্টলি ডেলিভাৰ কৰি আছে যদি মোৰ মনত বেলেগ এটা থাকে মুখে যদি বেলেগ এটা কৈ থাকোঁ তেতিয়াহ'লে কি হ'ব কোনেও সেই কথাটোক আচলতে কি কৰিব গ্ৰাহ্য গ্ৰহণ কৰিবলৈ নোৱাৰিব কিয় মোৰ এটা ডিপ্ল'মেটিক যিটো মোৰ এটা এনাৰ্জি যিটো অ'ৰা সেইটো ক্ৰিয়েট হ'ব সেইটো আনে কি কৰিব পাৰিব কেটচ কৰিব পাৰিব তাত তেওঁলোকে ধাৰণ কৰিব পাৰিব অনুধাৱন কৰিব পাৰিব যে তেওঁ যিটো কৈ আছে সেইটো মুখৰে কোৱা নাই আমি বহুত ক্ষেত্ৰত তেনেকুৱা মানুহ লগ পাওঁ নহয় যোনে চাবচোন কি কৰে মুখৰে কয় মুখৰে বহু কথা কয় কিন্তু ভাৱনাটো তেওঁ সাংঘাতিক প্ৰয়োজনত চলি থাকে আজিকালি সচৰাচৰ আমি ডিপ্ল'মেটিক পাৰ্চনেলিটি সেইবাবে আমি ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰোঁ আমি মুখৰে কিবা এটা কওঁ ভাবি আছোঁ কিবা এটা আৰু বেছিভাগে মুখেৰে বহুত ভাল কয় কিন্তু থটটো নেগেটিভ চলি থাকে ভীষণ নেগেটিভ চলে বহুত প্ৰয়োজনীয় থট চলি থাকে ন উদাহৰণস্বৰূপে মই এটা আপোনাক উদাহৰণ দিওঁ সাপোজ আপুনি ছ'চিয়েল মিডিয়াতে দেখিছে কোনোবা ফুৰিব গৈছে কোনোবাই বহুত ভাল কাপোৰ পিন্ধিছে কোনোবাই বহুত দামী ৰেষ্টুৰেণ্টত খাই আছে আমি কমেণ্টত কি লিখে ৱাও চ' বিউটিফুল বা বৰ ভাল লাগিছে দেই তোমাক বৰ ধুনীয়া লাগিছে দেই কিন্তু সেইটো কথাৰে কমেণ্টত লিখিলে বেক অফ দ্য মাইণ্ড থটত কি চলি থাকে কি যে পিন্ধিছে কেনেকুৱা যে লাগিছে কাম নাই আৰু ইহঁতৰে বিভিন্ন মানে একে নৰখেই ন পৰমাত্মাই এইটোৱে কৈছে যে তোমাৰ থট আৰু তোমাৰ কথন ভাৱনা আৰু কথাক ইমান বেছি এক কৰা যে তোমাৰ জীৱনত তুমি মান সন্মান বিচাৰিবই নালাগে তোমাৰ জীৱনত তুমি একোৱে কাকো বিচাৰিব নালাগে সকলো তোমাৰ সন্মুখত আহি হাজিৰ হৈ যাব কিন্তু আমি ভাৱনা মানে থট আৰু একশ্যন কথা সংস্কাৰ টক ইত্যাদি কিন্তু এক হ'ব লাগিব আজিৰে পৰা আপোনালোকে এইটো কৈ চাবচোন প্ৰথম মই আপোনাক অভ্যাস দিওঁ যেতিয়া আপুনি আনক কথা ক'ব যেতিয়া আপুনি আনক কমেণ্ট কৰিব যেতিয়া আপুনি আনক প্ৰশংসা কৰিব বা আনক আপুনি গাইডেন্স কৰিব উপদেশ দিব সদায় থট যিটো মনত চলিছে বেয়া থট নহয় কেতিয়াবা বেয়া থট চলে সেইটোক আপুনি চেঞ্জ কৰিব লাগিব কেতিয়াবা কি হয় ঈৰ্ষাৰ থট চলে ঈৰ্ষাৰ থটটো যদি আপুনি কৈ দিয়ে তেন্তে ব্যক্তিজনে বেয়া পাব আৰু সেইটোক নেগেটিভ থট আমি কেতিয়াও কাকো ক'ব নাপায় কৰিবও নাপায় লোকচানটো নিজৰ হয়নে গতিকে সদায় কি কৰিব যেতিয়া আপোনাৰ মনত যি ভাৱনা আহিছে সেই ভাৱনাটোক আপুনি আগতে প্ৰিপেয়াৰ কৰিব তাক প্ৰস্তুত কৰিব পজিটিভিটিৰে প্ৰস্তুত কৰিব তাৰ পিছতহে আপুনি ডেলিভাৰ কৰিব দেই দৰকাৰ হ'লে আপুনি কমেণ্টেই নকৰিব হয়নে কিন্তু আপুনি এইটো প্ৰেক্টিছ কৰক যিহেতু আপোনালোক বেছি ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত থাকে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ঘৰৰ বাতাবৰণ ঘৰতো আমি কিমান অঙহী বঙহী এক্সটেণ্ডেড ফেমিলি কাজিনছ কিমান কলিগছত লগ পাই থাকোঁ আপুনি দিনটো চেক কৰিব যে মই আজি যাক যি ক'ম মই ৰিয়েলটো ক'ম আনৰিয়েল নকওঁ ৰিয়েলিষ্টিকটোহে মই ক'ম আনৰিয়েলিষ্টিক কথা মই নকওঁ দেই গতিকে আপুনি কাৰোবাক উপদেশ দিব বিচাৰিছে উপদেশটো এনেকুৱা হ'ব পাৰে এই তোমাক এই কোনোবাই এযোৰ বেলেগ ধৰণৰ পোছাক পিন্ধিছে আপোনাৰ ভাল লগা নাই পোছাকযোৰ হয়তো বা সমাজতো বৰ বেছি গ্ৰহণযোগ্য নহয় খুব ভাল নহয় বাৰু ঠিক আছে
আপুনি এনেকৈ ক'ব লাগিব দুটা তাত কোৱাৰ বহুত ধৰণ আছে এটাটো হৈ গ'ল যে মনতে ভাবিব ন ইছ কি যে কাপোৰ পিন্ধিছে আৰু লাজ চৰম বোলে এটা সীমা আছে মানুহৰ অমুক তমুকে চলি আছে আৰু এটা হ'ব পাৰে যে মানে মনত চলিব ন যে আজিকালিৰ জেনেৰেশ্যন একো মান সন্মান নাই আনৰ প্ৰতি কোনো ৰেছপেক্ট নাই কোনো লজ্জাবোধ নাই ইত্যাদি ইত্যাদি চলিব তাতোতকৈ এই সোপা চলাই থকাতকৈ যদি আপুনি চিধাই সেই ব্যক্তিজনক যদি কয় কাপোৰযোৰ খুব ধুনীয়া তোমাকো খুব ধুনীয়া লাগিছে কিন্তু মই এটা মৰমৰে তোমাৰ ভণ্টি বা বাইদেউ বুলি এটা এডভাইচ দিওঁ যে কাপোৰযোৰ অকণমান চুটি বা কাপোৰযোৰ অকণমান বেছি ফেশ্বনেবল যিটো আমাৰ সমাজত অকণমান ডাঙৰ ওচৰত এই কাপোৰযোৰ পিন্ধিলে ইমান এটা ঠিক মানে নালাগে বা আনৰ দৃষ্টি অকণমান বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে গতিকে তুমি এইযোৰ য'ত তুমি ফ্ৰেণ্ডছৰ লগত বা ক'ৰবাত বেলেগত গ'লে সেই স্থান নিৰ্বিশেষে তুমি সেইযোৰ পৰিধান কৰা ইয়াত তুমি এযোৰ মেখেলা চাদৰ পিন্ধি আহিলে তোমাক বৰ সুন্দৰ লাগিব দেই বেয়া নাপাবা এইটো মোৰ এজ চিষ্টাৰ তোমালৈ এটা এডভাইচ এনেকৈ যদি কৈ দিয়ে তেওঁৰ বহুত ভাল লাগিব হয়নে বাৰু গতিকে কথা আমাৰ যেতিয়া ডেলিভাৰ কৰোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ডেলিভাৰ শুড বি অলৱেজ বহুত বেছি পজিটিভ ডেলিভাৰটো এনেকুৱা হ'ব লাগে আপোনাৰ ডেলিভাৰী কেপাচিটি আপুনি যি কথা ক'লে সেই কথাই যেন আনৰ জীৱনত এটা নিৰ্ণয় লোৱাত সহায় কৰিব পাৰে আপোনাৰ যাতে কথা বা কমেণ্টে আনক ভাবিবলৈ বাধ্য কৰায় যে সঁচাকৈ তেওঁ মোৰ শুভাকাংক্ষী গতিকে আমি এনেদৰে জীৱনটো আৰম্ভ কৰিবলৈ আপুনি ষ্টাৰ্ট কৰকচোন আজিৰে পৰা ষ্টাৰ্ট কৰকচোন আপোনাৰ সন্তানক আপুনি যি কথা কয় কেতিয়াবা কি কওঁ তাৰ যি স্বভাৱ ক'ত বদলিব জন্মতে লৈ আহিছে মৰাৰ লগত যাব এনেকুৱা ধৰণৰ কথা কেতিয়াও ক'ব নাপায় জন্মতে ইয়েছ বহু বস্তু আমি লৈ আহোঁ কাৰ্মিক একাউণ্ট আমাৰ লগত আহে কিন্তু মৰাৰ লগত সি নাযায় আমি ইয়াত চেঞ্জ কৰিব পাৰোঁ দুৰ্ভাগ্য লৈ আহিব পাৰোঁ সৌভাগ্যলৈ ইয়াতে ৰূপান্তৰ কৰিব পাৰোঁ 100% কৰিব পাৰোঁ ৰত্নাকৰ যেনেকৈ বাল্মীকি হ'ল হয়নে বাৰু ক'ৰ দস্যু গৈ পেলাই কি হ'ল তেওঁ আজি কিমান ডাঙৰ মহাভাৰত ৰচনা কৰি পেলালে গতিকে আমি কি কৰিব লাগিব পৰমাত্মাই কৈছে আমাৰ থট বুজিব কোনে লাগিব মনে আপুনি বুজিব লাগিব আপোনাৰ পৰিচয় কি মন বুদ্ধি সংস্কাৰ আমাৰ পৰিচয় কি মন বুদ্ধি সংস্কাৰ আমাৰ মনে ক'লেহে আমি ক'ম এইবোৰতো কৰ্ম ইন্দ্ৰিয় এতিয়া মোৰ মনে কৈ আছে কাৰণে মই মুখৰে কৈ আছোঁ আপোনাৰ মনে কৈ আছে দুখ লাগিছে কৈ আছে কাৰণে আপোনাৰ শৰীৰত সেইটো প্ৰকাশ পাইছে হয়নে বাৰু গতিকে অকণমান সূক্ষ্মভাৱে আপুনি চাওকচোন যে আমি কোন আচলতে আমি হৈছোঁ আচলতে এটা এনাৰ্জি আমি জীৱ আমাৰ জীৱ আছে বাবেতো আমি অনুভৱ কৰিছোঁ আমাৰ জীৱ আছে বাবেতো আমি আনে কোৱা কথাৰ আঘাত অনুভৱ কৰিছোঁ আনে প্ৰেম দিলে প্ৰেম অনুভৱ কৰিছোঁ কাৰণ কিয় আমি জীৱ আমি কনচিয়াছ আমি লাইভ আমি এটা লিভিং বিং সেইবাবে এই গোটেই জ্বৰটো আচলতে সেইবাবেই কওঁ সদায় যে আমি এই কথাখিনি জানিবলৈকে মনটোক শক্তিশালী কৰি ৰাখিবলৈকে আমাৰ ৰাজযোগৰ অতি আৱশ্যক হৈ পৰে কাৰণ ৰাজযোগ মেডিটেশ্যন হৈছে কেৱল মনৰ বিজ্ঞান কেৱল মন শক্তিশালী কৰাৰ মহামন্ত্ৰ মন শক্তিশালী কৰাৰেই আচলতে পৃথিৱী সেইখন তাত শৰীৰৰ কোনো কথাই নাহে সেইবাবে কৈছোঁ ৰাজযোগৰ প্ৰশিক্ষণ লওক যিসকলে ৰাজযোগ কৰিব বিচাৰে কমেণ্ট বক্সত লিখক যিসকলৰ ওচৰত চেণ্টাৰ আছে তেওঁলোক যাওক ৰাজযোগৰ প্ৰশিক্ষণ লওক আৰু অনতিপলমে আপুনি মনক শক্তিশালী বনাওক